এভৰিৱান, মই ৰশ্মি। আশা কৰোঁ সকলো ভালে আছে। ডেইলি ব্লগটো ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰোঁ আৰু মোক অলপমান কামো আছে লেপটপত। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই পাচলি বজাৰ কৰিবলৈ যাবলগীয়া হ'ল। চব্জি চাইছিলোঁ, চব্জি নাছিলেই, সেইকাৰণে ৰাতিপুৱাই ৰ'দ নিদিওঁতেই মানুহজন ডিউটি যাওঁতেই পাচলিখিনি লৈ আহোঁগৈ বুলি লগতে ওলাই গ'লোঁ। আমি য'ত থাকোঁ তাৰ ৰুমৰ পৰা এটা টাৰ্ণিং পাৰ হ'লে বজাৰ আছে, ডেইলি বজাৰ। আৰু ৰাতিপুৱা তাত ফ্ৰেছ চব্জি আহে। তিয়ঁহখিনি ইয়াত আছে। বেবাই গোন্ধাইছে। সেইটো এটা আছে, দুটামান, বেছি নালাগে আৰু। বজাৰ কৰি আহিলোঁ। এয়া আদা আনিলোঁ, অকণমান মাছ আনিলোঁ, জিকা আনিলোঁ। খিনি অকণমান মই নিমখ আৰু হালধি দি সানি থৈ দিম। ব্ৰেকফাষ্টত দুটা ৰুটি আৰু অলপ তিয়াই থোৱা বাদাম, এয়া মটৰৰ ঘুগুনি লৈছোঁ আৰু এয়া দৈ। মোৰ ভিডিঅ'ত মই ডেইলি কি কৰি থাকোঁ, কি কাম কৰোঁ মই তাকে দেখুৱাওঁ। কথা, আজি ৰাতিপুৱা জল্দিকৈ গৈ পেলাই মাছ খাম বুলি আনিলোঁ। পিছত আহি পেলাইহে মনত পৰিছে আজি মহালয়া। আজিৰ পৰাতো মহালয়া লাগিল যেতিয়া মাছ মাংস খোৱা নহয়। তো এইখিনি ওচৰতে বা এজনী আছে, মই তেখেতকে দি থৈ আহোঁগৈ। উপায় নাই। কাটি লওঁ, জিকা আৰু আলু কাটি পেলাই মই হুইচেল মাৰিবলৈ দিছোঁ। মই প্ৰায় যিখিনি বস্তু হুইচেল মাৰি বনাব পাৰি সেইখিনি মই প্ৰেছাৰ কুকাৰ হুইচেল মাৰি বনাওঁ, তেতিয়া বহুত কম তেলতে খানা বনাব পাৰি। আৰু মই যিমান পাৰোঁ কম তেলত খানা বনাবলৈ চেষ্টা কৰোঁ। এতিয়া কেৰাহীত তেলখিনি গৰম হ'বলৈ দি ইয়াত পাঁচফোৰণটো দি দিম। পাঁচফোৰণখিনি দি দিলোঁ। আৰু এতিয়া কেঁচা জলকীয়া দিম। কেঁচা জলকীয়া দি এতিয়া বিলাহী অকণমান দিম। মই নিমখ হালধি দি পেলাই অকণমান ভাজি পেলাই সিজাই লোৱা জিকাখিনি দি দিম।
জিকা তৰকাৰীখিনি অলমষ্ট হৈ গৈছে। মই এইটো অলপমান থুপথুপীয়া টাইপ বনাম। এতিয়া মই বেঙেনা ভাজিটোৰ কাৰণে ৰেডি কৰি লওঁ। জিকাৰ লগত খাবলৈ অনা মাছখিনিটো খোৱা নহ'লেই, সেইকাৰণে মই অকণমান গাখীৰ আছিলে তাৰে অকণমান পনীৰ বনাই লৈছোঁ। পনীৰখিনি ভালকৈ নবনিল, ঢিলা হৈ আছে। একো নহয়, মই এইখিনি দি দিম জিকা চব্জিখিনিত। পনীৰ মই যেনেকৈ হ'লেও খাই ভালেই পাওঁ বাৰু। অকণমান টেষ্ট কৰি চাওঁ বুলি ভাবিছোঁ। ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ এবাৰ ঘৰত বনাই চাবচোন আৰু মোক ক'ব কমেণ্ট কৰি। চাহ জলকীয়া দিছোঁ, তাৰপিছত মই পিঁয়াজখিনি দি ভালকৈ ভাজি মই বিলাহীখিনি দি দিম। ইয়াতে মই এতিয়া হালধি নিমখ দি পেলাই ভালকৈ ভাজি ল'ম। এনেকেই মই ভাজি ল'ম। বেঙেনা ভাজি হৈ গ'ল, মই এনেকুৱা জোখত ৰাখিছোঁ। এইয়া দেখিছেনে, এইয়া কহুৱা। ভাত বনাই হৈ গ'ল, এতিয়া মোৰ অলপ কাম আছে ইয়াত, তো অলপ কৰি লওঁ। বাহিৰত বতৰটো বহুত বেয়া, বৰষুণ দিব চাগে। আজি দুপৰীয়া অকণমান ৰ'দ দিছিলে, কালিও দুপৰীয়া অকণমান ৰ'দ দিছিলে, ৰাতি বৰষুণ দিছিলে। আজি যেতিয়া বজাৰ কৰিব গৈছিলোঁ তেতিয়াই গম পাইছোঁ বৰষুণ দিছিলে। তাৰপিছত দিনতো ৰ'দ দিলে। এতিয়া বাজিছে 3টাত এতিয়া আকৌ বতৰটো বেয়া কৰি আহিছে, পূৰা বতাহ মাৰিছে আৰু পূৰা আন্ধাৰ হৈ আছে, পূৰা এতিয়া বৰষুণ দিব চাগে। আমি থাকোঁ হেলিপেডৰ ওচৰতে, সেইকাৰণে সদায় হেলিকপ্টাৰ ওচৰেদি যায়েই। দুপৰীয়া খাই মেলি আজৰি হওঁতে মোৰ 6টা বাজিলে, কাৰণ ভাত খাই মানুহজন ডিউটিত গ'ল। ডিউটিত যাওঁতেই বেলকনিতে ল'ৰা ছোৱালীকেইটা ৰখি আছিলোঁ, য'ত মই কালি পাপৰ আনিছিলোঁ, সেই সিহঁতৰ কাৰণে আনিছিলোঁ। সিহঁত মোৰ ইয়াত পাপৰ খাবলৈ আহে। তাৰপিছত সিহঁত আহিলে, সিহঁতক বিচাৰি আকৌ মাকহঁত আহিলে। তেনেকৈ মোৰ বাচন ধোৱা নহ'ল। তাৰপিছত 6টা বাজিলৈকে বাচন ধোৱা ভাগৰ লাগিছে, অলপ ৰেষ্ট লৈ এতিয়া ব্লেক কফি একাপ বনাই লৈছোঁ। তাৰপিছত মই অলপমান কাম আছিলে কৰি আছিলোঁ, আধা হৈ আছে, বাকীখিনি কৰি লওঁ। মই ঘৰৰ পৰা ওলাইছোঁ, মেগী আনো বুলি ওলাইছোঁ। গোটেইখন অন্ধকাৰ, আপোনালোকে একো দেখা নাই মই গম পাইছোঁ। এই মানুহবোৰ মোটামুটি শুইছে আৰু। এয়া মই ফাইনেলি গ্ৰাউণ্ড ফ্ল'ৰ পাইছোঁহি আৰু। আমাৰ বিল্ডিংটোৰ এয়া মালিকৰ গাড়ী, এইফালে এয়া গোটেই তেওঁলোকৰ ফেমিলিৰে গাড়ী বাৰু। বিল্ডিংটোৰ পৰা ওলাই সন্মুখতে দোকান আছে, সেই দোকানৰ পৰাই ভাবিছোঁ আজি ৰাতিকৈ মেগী খাম আৰু ৰাতিপুৱালৈ আটা ৰুটিৰ কাৰণে আটা বজাৰ কৰিবলৈ আহিছোঁ। দোকানখন দেখিছোঁ বন্ধই হ'ল, ইখন দোকানহে খোলা আছে। ৰ'বচোন মই দোকান এখন বিচাৰি লওঁ, খোলা থাকে বাৰু এনেই জেনেৰেলি। আমাৰ এপাৰ্টমেণ্টটোৰ পৰা অকণমান আগুৱাই আহিয়ে এখন দোকান পাইছোঁহি, খোলা আছে। এখন দোকান খোলা আছে। এতিয়া ইয়াতে মই মেগী আৰু আটা লৈ ঘৰলৈ উভতি যাম। মই সেয়া বস্তু কিনিলোঁ, আপোনালোকে দেখা নাই চাগে, পলিথিনো ক'লা আৰু লাইটো নাই। কিন্তু মই বস্তু কিনিব আহিলে মানে অলপ বদমাচি কৰোঁ। বদমাচি মানে বেলেগ একো নহয় বাৰু, পইচা পাতি বদমাচি নহয় দেই। মানে একচুৱেলি মই মোৰ ৱাইফৰ কাৰণে মানে তাইক নোখোৱাকৈ চকলেট এটা কিনিলোঁ। এতিয়া গৈ পেলাই যেতিয়া মই ছাৰপ্ৰাইজটো দিম, তাই মানে মনে মনে অকণ ভালো পায়, কিন্তু মানে পইচা অযথাকৈ খৰচ কৰিলে বেয়াও পায় মানে।
সেইটো কাৰণে মানে মোক অকণ বকিব আৰু আপোনালোকে চাই থাকক, তাইকে ৰিয়েক্ট কৰিব চাব হা। সেয়া মই বিল্ডিঙতে সোমাই গৈ আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰটোত আমাৰ বছ থাকে। আপোনালোকে চাই থাকক হা, তাইৰ ৰিয়েকশ্যনটো চাব। সেইটো আমাৰ দৰ্জাখন খুলি থোৱা আছে। মই এতিয়া সোমাম দেই, মনে মনে চাইলেণ্ট। শুন, এয়া লোৱা। কোৱা কিবা এটা। এতিয়া তাই ভিডিঅ' চলি থকাৰ কাৰণে একো কোৱা নাই, নহ'লে মোক গালি দুটামান পাৰিলেহেঁতেন। হ'ব ঠিক আছে, বাই বাই। এতিয়া মই গালিটো নাখালোঁ ভিডিঅ'টো লগাই থোৱাৰ কাৰণে। এতিয়া ভিডিঅ'টো বন্ধ কৰি গালি দুটামান শুনি লওঁ দেই। বাই বাই। ফাইনেলি আমাৰ মেগী ৰেডি হৈ গ'ল। এতিয়া আমি দুইটা মিলি খাম, আপোনালোকে চাই থাকক। আচ্ছা, এই চেজৱানটো অকণ ট্ৰাই কৰোঁ নেকি ন আজি? চেজৱান কেনেকুৱা লাগে খাইছে ন আজি? ইমান দেই কেনেকুৱা লাগিব অলপ মানে লওঁ প্ৰথম, কেনেকুৱা লাগে নাজানো। অকণমান জেগাত লৈ যাওঁ। অকণমান জেগাত জাষ্ট ফ্লেভাৰটো খাবলৈ কেনেকুৱানো লাগে। চেজৱানৰ লগত খাই পোৱা নাই বস্তুটো, মেগীৰ লগত। এনেইতো বাৰু চাউ দিয়ে, কিন্তু মেগীত বা কেনেকুৱা লাগে। বহুত ভালো লগা নাই নেকি? একেবাৰে বেয়াও লগা নাই বাৰু। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।